গতিকে অতি কৈছে নে মুগাৰে মহুৰা ঐ তাতো কৈছে নে হৰৈ মাকু ঐ তাতোত কৈছে নে বহাগৰ বিহুতি ঐ নেপাতি কেনে কৈ থাকো এ বহাগী ঐ তোমাৰ নাম তুমি আমাৰ দেহা জান এ বহাগী ঐ তোমাৰ নাম তুমি আমাৰ দেহা জান এ তাঁতৰ পাতত বহি লৈ গৰকাতে ভৰি থৈ চকুনো জায়ালিলা মাকুনো হৰি হৰি মাকুনো হৰি হৰি পৰে ইতিমধ্যে আমাৰ পূব গুৱাহাটী বিহু 64 সংখ্যক সমাৰোহ উদযাপন হ'ব আৰু এই বছৰ ইতিমধ্যে আমাৰ কাৰ্যসূচী আৰম্ভ হৈয়ে গৈছে আজি লাইখুটা অনুষ্ঠান অনুষ্ঠিত হৈ গ'ল আৰু আজি আমাৰ সন্মানীয় উপদেষ্টা পাৰুল দেৱী বাইদেৱে লাইখুটা ৰোপণ কৰিলে আৰু তাৰপিছত 1 তাৰিখৰ পৰা 12 তাৰিখলৈ আমাৰ বিহুৰ যি কৰ্মশালা এই কৰ্মশালা অনুষ্ঠিত হ'ব ডিমনি গগৈ ডাঙৰীয়ানী তেওঁৰ নেতৃত্বত এই প্ৰশিক্ষণ অনুষ্ঠিত হ'ব তাৰপিছত আমাৰ 14, 15, 16, 17 এই মূল কাৰ্যসূচী আছে আৰু 14 আৰু 15 তাৰিখে অসম বিহুৱতী শ্ৰেষ্ঠ নাচনী অসম বিহু হুঁচৰি প্ৰতিযোগিতা অনুষ্ঠিত হ'ব আৰু 17 তাৰিখে মূল আকৰ্ষণ হিচাপে আছে নীল আকাশ আমাৰ এনে 4 দিনীয়া মূল কাৰ্যসূচী 4 দিনীয়া বাকী আৰু অনুষংগিক অনুষ্ঠানটো আছেই লগত লাগি আছে আজি আমাৰ লাইখুটা ৰোপণে আছিল আৰু আপুনি ইতিমধ্যে দেখিছে সকলো আমাৰ যি মানে সভ্য তেওঁলোকে প্ৰায়বোৰ ফূৰ্তিত আনন্দত বিহু নিজে নিজে মাৰি আছে নিজে নাচিছে ফূৰ্তি কৰি আছে আমাৰ মূলতে আমাৰ অসম বিহুৱতী শ্ৰেষ্ঠ নাচনী হুঁচৰি প্ৰতিযোগিতা এইবোৰ আমি অনুষ্ঠিত কৰোঁ কাৰণ মূলতে আমাৰ বিহু আৰু বিহুকেই আমি প্ৰাধান্য দি আমাৰ বিহু অনুষ্ঠানবোৰ পৰিৱেশন কৰোঁ তাৰ লগত আমি সংগীত অনুষ্ঠান 2-এটা আমি ৰাখিছোঁ কিন্তু মূলতে আমাৰ বিহু আৰু বিহু প্ৰতিযোগিতা আমাৰ প্ৰথম পুৰস্কাৰ হৈছে অসম বিহুৱতী 1,11,111 টকা দ্বিতীয় 75,000 টকা আৰু তৃতীয় 50,000 টকা এনেকৈ মুঠ 12 গৰাকী প্ৰতিযোগীক আমি পুৰস্কাৰ বিতৰণ কৰোঁ আৰু তাৰ উপৰিও শ্ৰেষ্ঠ হুঁচৰি দল আছে নাচনী আছে পেপুৱা আছে এইবোৰ আছেই প্ৰতিযোগিতা আমি মুঠ 20 লাখ মান টকা ধন আমি প্ৰতিযোগিতাৰ নামতে আমি ব্যয় কৰোঁ মুকলি বিহু আমাৰ ঠিক মুকলি বিহু নহয় আমাৰ পতাকা উত্তোলনৰ স্থলীতে আমাৰ যিসকল প্ৰশিক্ষাৰ্থী প্ৰশিক্ষণ গ্ৰহণ কৰিছে তেওঁলোকৰ পৰা এটা বিহু দল আমি তৈয়াৰ কৰোঁ আৰু সেই বিহু দলটোৱে পতাকা উত্তোলনৰ স্থলীত অলপমান সময় বিহু প্ৰদৰ্শন কৰে ৰাইজৰ আগত এইটো বিহু অনুষ্ঠান মানে সকলো মনৰ ফূৰ্তিত বিহু নাচি আছে হয় যেহেতু আৰু বিহুৰ সময়ত দেখা গৈছে যে চৰকাৰে 1.5 লাখ টকাকৈ দি আছিলে 1 তাৰিখৰ পৰা 7 তাৰিখৰ ভিতৰত যিকেইখন বিহু কমিটিয়ে বিহু অনুষ্ঠিত কৰে আপোনালোকে পাই আছে আমিতো আৰম্ভণিৰ পৰা আমাৰ আছে আৰু আমি পঢ়িছোঁ প্ৰথম বহুত পুৰণি বিহু এইটো প্ৰশ্ন উত্থাপনেই নহয় এই কথাত চানমাৰী বিহু কমিটি যেহেতু এখন বৃহত্তৰ এখন সমাজ গতিকে কি ক'ব যে বৃহত্তৰ সমাজ এখনে চানমাৰী বিহু চাব আহিব কেনেকুৱা আইন শৃংখলা কেনেকুৱাকৈ ৰাখিব SOP-সমূহ মানি চলিবনে নাই যেন হিন্দী গান গাব নাই চাওক বেলেগ কোনোবা ব্যক্তিগত কমিটিয়ে আমাক SOP আমাৰ মানিবলগীয়া নাই চৰকাৰে এটা নীতি নিয়ম বান্ধি দিয়ে আইন শৃংখলা কথা থাকে সেইখিনি আমি মানি চলি আমাৰ নিজস্ব ধাৰা আছে নিজস্ব চিন্তাধাৰা আছে সেই আমি অনুষ্ঠিত কৰি আহিছোঁ আৰু আমি বিশৃংখল পৰিৱেশত আজিলৈ চানমাৰী মানে অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান খেলপথাৰত কেতিয়াও বিশৃংখল পৰিৱেশত আমি বিহু উদযাপন কৰা নাই আমাৰ সদায় ঐতিহ্যবান নাম আছে আমাৰ কোনো ধৰণৰ বিশৃংখল পৰিৱেশ নাই আমি সেই ধৰণে আমাৰ নিজৰ যি পৰম্পৰা আছে পৰম্পৰাগতভাৱে আমি গুৱাহাটী বিহু সন্মিলন সমন্বয় সমিতিয়ে বহুকেইটা নিয়ম জাৰি কৰিছে তেওঁলোকে কৈছে যে হিন্দী গান গাব নোৱাৰে বা বিভিন্ন ধৰণৰ চাওক মই প্ৰথমে কৈছোঁ আমাৰ এখন হৈছে পুৰণি বিহু আমাৰ 64 সংখ্যক সমাৰোহ হৈছে মানে আমি কিমান পুৰণি আপোনালোকে ইয়াৰ কাৰণে আমাৰ নীতি নিৰ্দেশনাৰ কথা নাহে আমি এনেও ইয়াতে আমি যিসকল শিল্পী আহি আছে আগতেও আহিছে এইবাৰো আহিব তেওঁলোকৰ লগত আমাৰ বুজা পৰা সম্পূৰ্ণভাৱে হৈছে আৰু তেওঁলোকে কৈছে যে আপোনালোকে বিহু গীতেই পৰিৱেশন কৰিম বিহু অসমীয়া গীত মাতেই পৰিৱেশন কৰিব ইয়াতে বেলেগ আৰু কোনো ভাষাৰ তেওঁলোকে কথা আমাৰ ওচৰত উল্লেখ কৰাই নাই আমি বিভিন্ন ধৰণৰ কাৰ্যসূচী লৈছোঁ আজি আমি ক'ব বিচৰা নাই এটা ব্যতিক্ৰমী ধৰণৰ বিহু ইয়াত উদযাপন কৰাৰ আমি চেষ্টা কৰিম আমি ৰাইজক আহ্বান কৰিছোঁ আপোনালোক আহক চানমাৰী ফিল্ডলৈ আহক পূব গুৱাহাটী বিহু মানে যি কাৰ্যসূচী গ্ৰহণ কৰিছে তাক উপভোগ কৰক না আমি কেতিয়াও পাৱাৰলুম ব্যৱহাৰ কৰা নাই আমাৰ পৰম্পৰা অনুযায়ী আমি থলুৱা শিপিনীৰ যি গামোচা সেই গামোচা আমি ব্যৱহাৰ কৰিছোঁ আৰু এইবিলো তাকেই কৰিম আমি সেইটো কণ্টিনিউ কৰিম হয়
পূব গুৱাহাটী আচলতে এখন ঐতিহাসিক বিহু সকলোৱে জানে অসমৰ চুকে কাণে সকলোৱে জানে যে পূব গুৱাহাটী বিহু সন্মিলনৰ এই বিহুখনৰ কথা সকলোৱে জানে আৰু আজি আচলতে বিহুখনৰ আমাৰ 64 সংখ্যক এই ৰঙালী বিহুৰ আজি প্ৰথম কাৰ্যসূচী লাইখুটা আমাৰ স্থাপন হৈ গ'ল গতিকে আমাৰ আচলতে যিখিনি মহিলা সদস্য আছে এই সদস্যসকলে আমি খুব আচলতে উৎসাহ উদ্দীপনাৰে আমি এই বিহুখনত থাকোঁ লাগি গতিকে আমিনো বাৰু কিয় এনেকুৱা এটা বিহুৰ সময়ত নানাচি কেনেকৈ থাকিম গতিকে অতি কৈছে নেহৰ মুগাৰে মহুৰা ঐ তাতো কৈছে নে হৰৈ মাকো ঐ তাতোত কৈছে নে হৰ বহাগৰ বিহুটি ঐ নেপাতি কেনে কৈ থাকো এ বহাগী ঐ তোমাৰ নাম তুমি আমাৰ দেহাজান এ বহাগী ঐ তোমাৰ নাম তুমি আমাৰ দেহাজান এ তাঁতৰ পাতত বহি লৈ গৰকাতে ভৰি থৈ চকুনো জায়ালি মাকুনো সৰি সৰি মাকুনো সৰি সৰি পৰে ধন্যবাদ আচলতে বহুত আমাৰ কাৰ্যসূচী আছে আপোনালোকৰ তৰফৰ পৰা সমূহ অসমবাসীক আমি আমাৰ মহিলা সদস্যসকলৰ তৰফৰ পৰা আমি আহ্বান জনাইছোঁ আমাৰ এই পূব গুৱাহাটী বিহু সন্মিলনখন চাবৰ কাৰণে কাৰণ বহুতো আচলতে নতুন নতুন কাৰ্যসূচী হাতত লৈছে গতিকে আপোনালোককো আমি ধন্যবাদ জনাইছোঁ আৰু আপোনালোকৰ এই চেনেলৰ জৰিয়তে অসমবাসী ৰাজ্যক ৰঙালী বিহুৰ আগতীয়াকৈ আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ অতিকৈ পুৰণি ঐতিহাসিক য'ত 64তম হয় বহুত বিশেষত্ব আছে আমাৰ আচলতে যিখিনি চলিয়ে আছে সেইখিনিতো চলি আছে তাৰোপৰি সংযোগ কৰিছে কিছুমান আমাৰ সভাপতি আছে আমাৰ এই বিহুখনৰ সভাপতি তেখেতে আপোনালোকক জনাব সকলো কথা গতিকে আমি সেইখিনিলৈ নাযাওঁগৈ আপুনি সভাপতিক যদি লগ পায় গোটেইখিনি আপোনাক কাৰ্যসূচী তেখেতে দাখিল কৰিব ধন্যবাদ প্ৰথমতে মই ডি নিউজক আমাৰ পূব গুৱাহাটী বিহু সন্মিলনৰ হৈ ধন্যবাদ জনাইছোঁ আৰু আগতীয়াকৈ ৰঙালী বিহু শুভেচ্ছা জ্ঞাপন কৰিছোঁ এয়া অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ খেলপথাৰত এইবাৰ 64তম আমাৰ ৰঙালী বিহু উদযাপন কৰা হ'ব তাৰ বাবে আজি পোনপ্ৰথমৰ বাবে এই পথাৰতে আমাৰ লাইখুটা ৰোপণ কৰা হ'ল আৰু পাৰুলিবী বাইদেৱে এই লাইখুটা ৰোপণ কৰি আজি শুভ মুহূৰ্তত উদ্বোধন কৰা হ'ল আজিৰ পৰা আমাৰ গাত বিহু লাগিছে আমি মহিলাসকলে সকলোৱে একত্ৰিত হৈ এই আগতীয়াকৈ আমি ৰঙালী বিহু পালন কৰিবলৈ আৰম্ভ কৰিছোঁ 1 তাৰিখৰ পৰা ইয়াতে ঢোলবাদন আৰু বিহু নৃত্যৰ কৰ্মশালা আৰম্ভ হ'ব সকলোকে আমি আহ্বান জনাইছোঁ আপোনালোকৰ সন্তানসকলক বিহু শিকাবলৈ বিহুৰ যিখিনি নীতি নিয়ম সেইখিনি পৰম্পৰাগত নীতি নিয়মখিনি শিকাবলৈ আমাৰ ইয়ালৈ আনক 1 তাৰিখৰ পৰা আমি আহ্বান জনাইছোঁ আৰু সকলো অসমবাসী ৰাইজক আমাৰ এই বিহুৰ মঞ্চলৈ আহি বিহু উপভোগ কৰিবলৈ আমি আহ্বান জনাইছোঁ এইবাৰ আমি 64তম ৰঙালী বিহুত যিবিলাক আমাৰ ঐতিহ্যমণ্ডিত পৰম্পৰা আছে সেই সকলোখিনি আমি ইয়াতে পালন কৰিম গৰু বিহুৰ পৰা মানুহ বিহুৰ পৰা গোসাঁই বিহুৰলৈকে আমি গোটেইখিনি যিমানখিনি নাঙল বিহু চেৰা বিহু গোটেইখিনি বিহু 7 বিহু আমি ইয়াতে পালন কৰিম কিন্তু ইয়াতে আমি 4 দিনীয়াকৈ উদযাপন কৰিম 14, 15, 16, 17 গতিকে আপোনালোকে এই 4 দিন আপোনাৰ এই হেৰিলৈ আহক বিহুৰ বাকৰিলৈ আহক আমি একেলগে এই ৰঙালী বিহুটি উপভোগ কৰিম হয় তাৰমানে আজি আমাৰ মানে এই পথাৰত আমাৰ লাইখুটা ৰোপণ কৰা হ'লতো তাৰমানে আজি শুভ উদ্বোধন আমাৰ মানে এই পথাৰত আজিৰ পৰা লাইখুটা ৰোপণ কৰা মানে আজিৰ পৰা আমাৰ পেণ্ডেল আৰম্ভ হ'ব পথাৰৰ যিখিনি কাম থাকে সেই গোটেইখিনি কাম আৰম্ভ কৰিলে একেদিনাইতো নহ'ব আৰু এটা মাংগলিক উপায় পদ্ধতিৰে আমাৰ এই লাইখুটা ৰোপণ কৰা হয় প্ৰতি বছৰে পূজা কৰি পেলাই সকলো পুৰুষ মহিলা সৰু ডাঙৰ সকলোৱে আহি ইয়াতে একগোট হৈ আমি উদযাপন কৰিছোঁ আজি যে 30 তাৰিখে বিহুৰ মানে ঠিক আৰু বিহু হোৱা নাই সেই সময়খিনিতে আমাৰ এইটো পৰম্পৰাগতভাৱে কৰি আছে শংকৰদেৱে যেতিয়া এই অনুষ্ঠানবিলাক আৰম্ভ কৰিছিল আৰম্ভ কৰাৰ আগতে তেওঁ ভাবিছিল যে আমি কি হিচাপত এটা অনুষ্ঠান আৰম্ভ কৰিব লাগিলে কেনেকৈ আমি কৰিম তেতিয়া তেওঁ প্ৰচাৰ কৰি দিলে তেওঁৰ গুৰুজনাই যে আমি এনেকৈ লাইখুটা
এটা ৰোপণ কৰিম নিয়মটো সেইটো সেইকাৰণে বিভিন্ন অনুষ্ঠানত চবতে নহয় আমি দেখা পাওঁ যে লাই সূতা সেইদৰে পূব গুৱাহাটী বিহু সন্মিলনও সেই মানে পৰম্পৰাগত আগৰ যিটো ৰীতি নীতিৰ নিয়ম সেইটো অনুসৰণ কৰি শংকৰদেৱৰ আৰ্হিটো লৈ পেলাই তেওঁলোকে এটা ধৰ্মীয়ভাৱে ব্ৰাহ্মণ মাতি পেলাই গোটেই মহিলা পুৰুষ মহিলা আটাইকে নিমন্ত্ৰণ কৰি আজিৰ দিনটোত বিহুৰ আগে আগে ধৰা এই অনুষ্ঠানটো লাই সূতাৰ আৰম্ভ কৰে সেইকাৰণে আমি আটাইয়ে আনন্দ কৰিলোঁ আৰু বিহুক আদৰণি জনালোঁ আজিৰ পৰা বিহুৰ শুভেচ্ছা গোটেই অসমবাসীলৈ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ যিহেতু আমাৰ বিহুটোৱে অসমীয়াৰ এটা জাতীয় সংস্কৃতি আৰু এই সংস্কৃতিটোক আমি বজাই ৰাখিব লাগিব আৰু এই আনন্দ কৰিলেহে আমাৰ মনত মানে জাতিৰ এটা চেতনা জাগিব সেইটো এটা ডাঙৰ কথা আৰু এই মেছেজটো আমি গোটেই অসমবাসী পালে ধৰা আপোনালোকৰ জৰিয়তে মিডিয়াৰ জৰিয়তে বাহিৰত গ'লে এইবিলাক ধৰা আমাৰ খুব আনন্দ লাগিব বা পূব গুৱাহাটী বিহুখনৰো এটা শোভাবৰ্ধন হ'ব লাই সূতা ৰোপণ কিয় কৰিছিল কিয় কৰে সেইখিনি মই জনাখিনিয়ে কৈ দিলোঁ ধন্যবাদ